নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ষ্টুডিঅ'ত মাছমিতা যোৰহাটৰ আজাদ চৌধুৰী ইতিমধ্যে এই নাম সকলোৰে মুখে মুখে সকলোৰে পৰিচিত এগৰাকী ব্যক্তি যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ যি কাণ্ড সংঘটিত হৈছিল তাৰ পাছতে পুনৰ আজাদ চৌধুৰীয়ে লাভ কৰিছিলে চৰকাৰী ঠিকা আবণ্টনক লৈ এতিয়া উত্তাল হৈছে যোৰহাটৰ পৌৰসভা আৰু জিলা পৰিষদৰ কাৰ্যালয়ত গৰজি উঠিছে মুঠৰ ওপৰত এক অতি ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে লগতে গৰজি উঠিছে বীৰ লাচিত সেনা যোৰহাট পৌৰসভাই ফপুলা স্বৰূপ উদঙাইছে নেকি কিয়নো যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীয়ে কেনেকৈ লাভ কৰিছে চৰকাৰী ঠিকা আবণ্টনক লৈ এতিয়া হাহাকাৰ লাগিছে যোৰহাট পৌৰসভা কাৰ্যালয়ত আমি সবিশেষ খবৰ লৈ আহিছো যোৰহাটৰ পৰা এই মুহূৰ্তত যি আপডেট আছে আজাদ চৌধুৰীক লৈ সেই আপডেট আগবঢ়াইছে প্ৰতিগৰাকী দৰ্শকৰ বাবে যোৰহাটত বিতৰ্কিত আজাদ চৌধুৰীয়ে পুনৰ লাভ কৰা ঠিকা আবণ্টনক লৈ এতিয়া উত্তপ্ত পৰিৱেশ যোৰহাট পৌৰসভাৰ জিলা পৰিষদৰ কাৰ্যালয়ত হাহাকাৰ পৰিস্থিতি গৰজি উঠিছে বীৰ লাচিত সেনা পুনৰ ফুপুলা স্বৰূপ উদঙালে যোৰহাট পৌৰসভাই আমি পুনৰ কৈছো যোৰহাটত বিতৰ্কৰ আৱৰ্তত থকা এটা বিশেষ নাম আজাদ চৌধুৰী নামৰ ব্যক্তিগৰাকীক লৈ পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যোৰহাটত উল্লেখযোগ্য যে এক প্ৰকাৰে এক ৰণক্ষেত্ৰলৈ পৰিণত হৈছে যোৰহাট পৌৰসভা আৰু জিলা পৰিষদৰ কাৰ্যালয় যিগৰাকী বিতৰ্কিত ব্যক্তিক লৈ বীৰ লাচিত সেনাকে ধৰি বিভিন্ন দল সংগঠনে মাতি আহিছে অবৈধভাৱে মাটিত থকা ঘৰ ভাঙি পেলোৱা হৈছে কিন্তু সেইগৰাকী ব্যক্তিয়ে যোৰহাট পৌৰসভাৰ ছত্ৰছায়াত পুনৰ ঠিকা আবণ্টন পোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে যোৰহাটত কিয় বাৰে বাৰে বিতৰ্কিত আজাদ চৌধুৰীয়ে ঠিকাৰ আবণ্টন পায় তাক লৈ এতিয়া সৰব হৈছে বীৰ লাচিত সেনা পুনৰ যে নিজৰ ফুপুলা স্বৰূপ উদঙাইছে যোৰহাট পৌৰসভাই বাৰে বাৰে বিতৰ্কৈ খেদি ফুৰা যোৰহাট পৌৰসভাৰ জিলা পৰিষদৰ কাৰ্যালয়ত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱা বিষয়টোকে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যোৰহাটত বীৰ লাচিত সেনাৰ বিষয়ববী আৰু বিতৰ্কিত আজাদ চৌধুৰীৰ মাজত সৃষ্টি হোৱা খণ্ডযুদ্ধই টুলপাৰ লগাইছে যোৰহাটত এগৰাকী বিতৰ্কিত ব্যক্তিয়ে এটাৰ পিছত এটাকৈ ঠিকা আবণ্টন লাভ কৰাটো কোনো পধ্যেই সহ্য নকৰে বীৰ লাচিত সেনাৰ লগতে যোৰহাটৰ সচেতন ৰাইজে এই সন্দৰ্ভত আমাৰ লগত আছে যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌৰী শংকৰ ভৰালীয়ে পঠোৱা কিছুমান প্ৰতিবেদন সম্পূৰ্ণ মন্তব্যৰ সৈতে কিছুমান ভিজুৱেলছ আছে সেই ভিজুৱেলছ প্ৰথমে পৰ্যবেক্ষণ কৰক মই আপুনি ৰেসপেক্ট দি কথা কৈ আছো তেনেকে মোক কেলে লৈ তেনেকে কেলে লৈ তেনেকে মোক পকেৰা সকেটা হাত দিছে মোক কেলে দিছে মানে কাৰণটো কি সুজিতা মোক কাৰণটো বুজাই দিয়ক তুমি এইটো কাৰণে কৰিছা কাৰণটো কওক আপুনি মৰা নাই মই মৰি গলো বাৰু মই মৰি যাম কিন্তু মোৰ কাৰণটো কি মই একো খবিলি কৰা নাই খবিলি আপোনালোকে লৰাই কৰিছে মই আপোনাক কৈছো নহয় আপুনি বিনম্ৰ নহয় মোক অখবালিটো কেলে কৰে মই নাই কৰা সবে দেখিছে ইয়াত মিডিয়া যিমান সবে দেখিছে এই বাইদেউ গৰাকী দেখিছে বাইদেউ ওচৰৰ মোক টানি আনিছে বাইদেউ ওচৰৰ মোক টানি আনিছে নাই কৰা মই অৱদেৱী নাই কৰা সুজিতা মই অৱদেৱী নাই কৰা নহয় মই অৱদেৱী নাই কৰা মোৰ মোবাইল চোবাইল কাঢ়ি লোৱা কাৰণটো কি মোবাইল পইচা কাঢ়ি লোৱা কাৰণটো কি এইবিলাক কথা নহয় মোক কাঢ়ি লৈছে মোক তাৰ পৰা বাইদেউ ওচৰত টানি আনিছে মোৰ মোবাইল এতিয়া দিছে যেতিয়া মই চিঞৰ কৈছো কেমেৰা সন্মুখত মোক মোবাইল দিছে মোক পইচা পাতি চব কাঢ়ি ল'লে পকেটৰ পৰা মোক পকেটৰ পৰা পইচা কাঢ়ি লৈছে এই যে মদৰ গুণ ওলাই আছে লডু চাপকে লডু যে তেখেতে কাঢ়িছে মোৰ পইচা মাতচোন চাওক মাত বেলেগ ধৰণৰ অপদেৱী কৰিছে মোৰ ঘৰ ভাঙাৰ পিছতো মোৰ লগত অপদেৱী কৰিছে মই বোলে মিউনিচিপালিটি আহিব নালাগে মই বোলে কাম পাব নালাগে মোৰ বাৰ্থ চাৰ্টিফিকেট আপোনালোকে কেলে সুধিছে মোৰ ইয়াত দৰকাৰ আপোনাৰ বাৰ্থ চাৰ্টিফিকেট মোৰ 74 মোৰ 84 ওলোৱা মোৰ মামাই ওলোৱা ডাইৰেক্ট অপদেৱী মোৰ পইচা পাতি চব কাঢ়ি লৈছে মাত চবক মাত মোক মিছা চব বিৰাট ফোন মাৰচোন গোটেই পইচা চব লৈ গুচি গ'ল মোক আমাৰ আচলতে এখন মিটিং হৈ আছিলে মিটিং হোৱাৰ পিছতে আমাৰ এটা শুনানি এটা আছিলে আমি শুনানিটোত গোটেইখিনি ব্যস্ত হৈ আছিলোঁ তাৰপিছত অলপ হুলস্থুল এটা আমি শুনিছোঁ তাৰপিছত কৈছে যে তাত মানে আমাৰ আধাৰ কাৰ্ড য'ত বনাই তাত মানে আমাৰ হেৰি আহিছে কিবা লাচিত সেনাৰ মানুহ আহিছে তেনেকৈ কিবা তেওঁলোকৰ লগত কিবা আলোচনা কিবাকিবি কৰি আছে আমি বিশেষ নাজানো তাৰপিছত যেতিয়া মিটিংখন শেষ হ'ল যেতিয়া আমাৰ মানুহখিনি গ'ল তেতিয়া অলপ বেছিকৈ হুলস্থুলখিনি আমি চাইছোঁ তেতিয়া মোৰ ৰুমত মানুহ লাচিত সেনা আজাদ চৌধুৰী আৰু মানে কোনোবা সাংবাদিক সকলো কোনোবা সোমাই আহিছে কিন্তু তেতিয়া মই তেখেতক উলিয়াবলৈ ক'লোঁ আৰু মই ইতিমধ্যে ইয়াৰ লগত কথা পাতিলোঁ
আৰু আমি সেই পৰিস্থিতিটো মানে বাহিৰত কি হৈছিলে আমি আচলতে ভালকৈ নাজানো। আমি মিটিঙত আছিলোঁ। ভিতৰত কি ক'লে তেওঁলোকে আপোনাক? নাই মোক একো কোৱা নাই। তাৰমাত্ৰ তেখেতসকলে মোক সুধিছে যে মানে তেখেতসকল যোৱাৰ পিছত যে আজাদ চৌধুৰীক আপোনালোকে কিয় কামটো দিলে মানে আমি আপোনালোকক কোৱাৰ পিছতো। এতিয়া মই কৈছোঁ যে আমাৰ এই গোটেইখিনি কথা ক'ব, কাৰণ এতিয়া ইতিমধ্যে আপোনালোকক কি কাৰণে কি পৰিস্থিতিত দিবলগীয়া হ'ল সেইখিনি তেখেতে ক'লেই। মই বিশেষ আৰু তাৰ বিষয়ে বিশেষ নকওঁ। এতিয়া ব্যৱস্থা কি ল'ব? ব্যৱস্থা মানে আমি তেওঁৰ কামটো তদন্ত কমিটি এখন দিম। কি কাৰণে দিবলগীয়া হ'ল, কিয় দিলে সেইখিনি কথা আমি জনাম লাগিলে পাছত। আৰু তাৰপিছত আমি তেওঁৰ কামটো সেই তদন্ত কমিটিয়ে আমাক ৰিপৰ্ট নিদিয়ালৈকে আমি তেওঁৰ কামটো হোল্ড কৰি ৰাখিম। তলেদি কিবা চিষ্টেম চলিছে নেকি যে বিতৰ্কৰ মাজত সোমাই থকাৰ পাছতো আজাদ চৌধুৰীয়ে পুনৰ কাম পালে? সেইটো আমি কেনেকৈ ক'ম? ভিতৰৰ তলেদি কি চলি আছে সেইটোতো আমি নাজানিম ন, ভিতৰুৱা কথা। আজি এটা চৰকাৰী কাৰ্যালয়, আপোনাৰ এটা গুৰুত্বপূৰ্ণ আপোনাৰ এখন মিটিং হৈছিলে আৰু ইয়াত ধীৰাজ শিৱসেনাই যিটো পৰিৱেশ কৰিলেহি বা আজাদ চৌধুৰীক লগত লৈ, সেইটো ক'বলৈ আপুনি ইয়াৰ ওপৰত কি ব্যৱস্থা ল'ব? চৰকাৰী কাৰ্যালয়, চৰকাৰী সময়মতে কাৰ্যালয় কিন্তু চলি আছিলে। নহয়, কাৰ্যালয় চলিছিল, কিন্তু আমি মিটিঙত থকাৰ কাৰণে আচলতে মিটিংখন অকণমান আমাৰ তাতেকে শুনানিটো খুব গুৰুত্বপূৰ্ণ শুনানি এটা আছিলে। আমাৰ দিব পাৰিলেনে? শুনানি আমাৰ শেষ হ'ল। তাৰপিছত আমি যেতিয়া তেখেতসকল সোমাই আহিছে, মই কৈছোঁ যে অকণমান আপোনালোকে বেছি হুলস্থুল নকৰিব। মই ইঅ'ৰ লগত কথা পাতিছোঁ আৰু ইঅ'ৰ আজি আমাৰ এখন গুৰুত্বপূৰ্ণ মিটিং আমাৰ চলি আছে চাৰ্কিট হাউচত। গতিকে ময়ো তালৈ যাব লাগে, এতিয়া ফোন কৰি আছে। তথাপিতো আপোনালোকে আমাৰ লাচিত সেনাই ক'লে যে আপুনি কথাখিনি কৈ যাব লাগিব, সেইকাৰণে মই ৰৈ দিলোঁ আছোঁ। আপোনাক কি তেওঁলোকে দাবী কি কৰিছে বা আপোনাৰ পৰা উত্তৰ কি বিচাৰিছে? নাই, সেইটোৱে আপোনালোকে কেনেকৈ দিলে মানে ইমান এটা লাচিত মানে কি বুলি কয় আজাদক মানে আপোনালোকে তেওঁৰ ওপৰত কেছ তুলি আছে, তেতিয়াহ'লে ইমান মানে তেওঁৰ ওপৰত ইমানখিনি হৈ থকাৰ পিছত আপোনালোকে কিয় তেওঁক কামটো দিলে সেই কথাটো। কিন্তু কিয় দিবলগীয়া হ'ল, কি কাৰণে দিবলগীয়া হ'ল, সেইখিনি কিছুমান কথা আপোনালোকক ক'লে আমাৰ আৰু তথাপিতো আমি তাৰ ওপৰত এটা তদন্ত ল'ম। কিন্তু তদন্ত শেষ নোহোৱালৈকে তেওঁক আমি কামটো হোল্ড কৰি ৰাখিম। আপোনাৰ দেখা গৈছে যে বহু আকাংক্ষিত যোৰহাট পৌৰসভাত আকৌ দুৰ্নীতি ইটোৰ পিছত সিটো বাতৰি শিৰোনামা দখল কৰি আছে। এই ক্ষেত্ৰত নাই, পৌৰসভাখন ব্যৰ্থ হৈছে নেকি? নাই, আপোনালোকে আমি কিছুমান প্ৰেছ মিট দিবলৈ আমাক চবেই কৈ থাকে, কিন্তু আমি দুৰ্নীতি হ'বলৈ আমাৰ ইয়াত কামেই হোৱা নাই। আজি 8 মাহ আমি কামেই দিব পৰা নাই। কাম এটা দিলেহে দুৰ্নীতি হ'ব বা কিবা এটা হ'ব, কাৰণ দুৰ্নীতিৰ কথাটো মই বিশ্বাস নকৰোঁ। যদি কেনেবাকৈ বাহিৰত ক'ৰবাত হৈছে মই নাজানো, কিন্তু মই জনাত তেতিয়ালৈকে আমাৰ একোৱেই দুৰ্নীতি হোৱা নাই। নহয়, এতিয়া পেপাৰত কিছুমান কথা লিখি থাকে, আমি আচৰিত হওঁ, কাৰণ মানে সেইবিলাক কথা কেনেকৈ লিখে, কোনে লিখে, ক'ৰ পৰা লিক হয় আমি এইবিলাক নাজানো। কিন্তু মই জনাত আমাৰ পৌৰসভাত এতিয়ালৈকে একো দুৰ্নীতি হোৱা নাই।